সোনকালে সোনকালে ৰেডি হৈ আছো ৰেডি হ'ব লাগিব আৰু ওলাব লাগিব কাৰণ টাইম বেছি নাই হাতত জলদি ওলাব লাগিব আপোনালোকে ভাবি আছে ইমান সোনকালে ৰেডি হৈ কেনে ক'ত যাম হয় আমি ৰেডি হৈ কেনে যাম নাইচাৰ স্কুলত আজি কি আছে নাইচাৰ স্কুলত আজি নাইচাৰ স্কুলত আছে ফেন্সি ড্ৰেছ কম্পিটিশন মানে ভেকশন প্ৰতিযোগিতা আৰু আমাৰ নাইচাও তাতে অংশগ্ৰহণ কৰিব সো আমি ঝটপট কৰি আছো আৰু ওলাই যাও আৰু আজি আমাৰ নাইচাই তাতে কি ৰোল প্লে কৰিব আপোনালোকক দেখাই থাকিম সো ভিডিওটো শেষলৈকে চাই থাকিব এইয়া আমি আহি পাই গলো মিজো কেম্প য'ত আজিৰ কম্পিটিশন হ'ব এইফালে চলি আছে গানৰ প্ৰতিযোগিতা সিংগিং কম্পিটিশন আৰু আনফালে চলিব ফেন্সি ড্ৰেছ কম্পিটিশন ফেকশন প্ৰতিযোগিতা নামবোৰ আগতে দি থৈ গৈছো আৰু এতিয়া এটাৰ পাছত এটা নাম মাতিব আৰু তাৰ পাছত আমাৰ নাইচাও যাব মোৰ আন্তৰিক অভিনন্দন জনালো আশীৰ্বাদ দিলো ভৱিষ্যতে বৰ ধুনীয়া কৰিম লগই লাগিব কাকা কাকাই ইমান কষ্টৰ মাজেৰে এজন দেউতাকে এটা পুতেকক বচাব গৈছে আৰু এইবাৰৰ প্ৰতিযোগী আমাৰ নাইচা মঞ্জুলিকা যেন সাজু হৈ থাকক Number 10. কৃষ্ণ সেইখন দেশৰে এজনী ছোৱালী মই কনকলতাৰ ভাও হৈছো মোৰ সেইখিনি সাহস আমাৰ মঞ্জুলিকাই বোলে এতিয়া কি খাব এইটো কি কটন কেন্ডি মঞ্জুলিকাই একো কটন কেন্ডি খায় নেকি আপোনালোকে কওকচোন খায় নেকি মঞ্জুলিকাই কটন কেন্ডি মঞ্জুলিকাই বোলে কটন কেন্ডি খায় চাওক ইয়াতে কটন কেন্ডিৰ দোকান দিছে ৰ'ব দেখাই আছো এইয়া পিলপিলিত কি দোকান দিছে এইটো কটন কেন্ডি মঞ্জুলিকা কোনটো খাবা কটন কেন্ডি পিংক অৰেঞ্জ This one. Okay, মঞ্জুলিকাক আমি কটন কেন্ডি কিনি দিও কিমান দাদা 10 টকা আমাৰ মঞ্জুলিকা হাতত কি আছে এতিয়া কটন কেন্ডি বলা মঞ্জুলিকা আমি এতিয়া পিলপিলিত যাম মঞ্জুলিকা আকৌ পিলপিলিতো উঠে বোলে মঞ্জুলিকা এবাৰ ভয় খুৱাই দিয়াচোন আমি ৰাস্তাৰে গৈ আছো আৰু চবে মঞ্জুলিকাক দেখা পাই পাই ভয়তে চাই আছে নাই মঞ্জুলিকা